গোসাইগাঁও আক্ৰাছুৰ সংবাদ মেল 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা চৰকাৰৰ দমন নীতিক কেৰেপ নকৰাৰ হুংকাৰ আক্ৰাছুৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আক্ৰাছুৰ সংবাদ মেল শ্ৰীৰামপুৰস্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত কেন্দ্ৰীয় সভাপতি সুশীল ৰায় আৰু সম্পাদক সোণাধৰ ৰায় উপস্থিত থাকে সংবাদ মেলত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকগৰাকীয়ে কয় যে 21 জানুৱাৰীত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ আহ্বান কৰা হৈছে উক্ত বন্ধত সকলোৰে সহযোগিতা কামনা কৰিছে সংগঠনটোৱে অৱশ্যে বন্ধ কাৰ্যসূচীৰ পৰা শিক্ষা স্বাস্থ্যক ৰেহাই দিয়া হৈছে উক্ত বন্ধ কাৰ্যসূচী প্ৰতিহত কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনে দমন নীতি প্ৰয়োগ কৰা বুলি দাবী কৰি সংগঠনটোৱে কয় যে আমি চৰকাৰৰ দমন নীতিক কেৰেপ নকৰোঁ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব নিদি কেৱল মহিমূৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব প্ৰয়োজনত বুকুত গুলি পাতি ল'ম বুলি সংবাদ মেলত প্ৰকাশ কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ উপৰি KLৰ লগত শান্তি আলোচনা নহলে পৰৱৰ্তী সময়ত ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সংবাদ মেলত প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই অসমত আমি বন্ধ ঘোষণা এই কাৰণে কৰিছো যে আজি অসম চৰকাৰে আমাক যে কোচ ৰাজবংশী সকলো যেনে ধৰণৰ প্ৰতাৰণা কৰি আছে সেই প্ৰতাৰণা যাতে আৰু ভৱিষ্যত নকৰে এতিয়া সময় আছে যে হিয়তে আমাক সোনকালে জনজাতিকৰণ কৰক নহলে অন্যথা 21 জানুৱাৰীৰ পৰা আমি ৰেল অৱৰোধ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই সকীয়াই দিব বিচাৰিছো যে অসম চৰকাৰ যে আমাক যি ধৰণৰ মানে ভয় ভাবুকি দি আছে আগন্তুক যিটো নেকি আমাৰ 21 জানুৱাৰী যিটো নেকি বন্ধ কাৰ্যসূচী এই বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছো আৰু এই বন্ধ কাৰ্যসূচী আমাৰ ৰূপায়ণ হ'বই আৰু সমূহ ৰাইজক মই আহ্বান জনাইছো যে এই বন্ধ যাতে সমূহে সকলোৱে যাতে শৃংখলাবদ্ধভাৱে বন্ধখিনি পালন কৰে তাৰ মানে সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সমূহ ৰাইজক মই অনুৰোধ কৰিছো যি আমাৰ অসম বন্ধ কাৰ্যসূচী আছে পুৱা 5 বজাৰ পৰা পুৱা আবেলি 5 বজালৈ 12 ঘণ্টা অসম বন্ধ এই বন্ধ কাৰ্যসূচীত সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠী তথা অসমবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান কৰিছো যে যিসমূহ জৰুৰী হোৱা শিক্ষাৰ ক্ষেত্ৰত হওক স্কুলীয়া ল'ৰা ছোৱালী ছাত্ৰসকল হওক বা এম্বুলেন্স সেৱা হওক আমি সেই ক্ষেত্ৰত দেখাই দিম বা নিশ্চয় বিবেচনা কৰিম আৰু বিশেষকৈ বিভিন্ন বা বেলেগ জনগোষ্ঠীৰ মানুহে আমি এইকাৰণে আহ্বান কৰিছো যে আপোনালোকে আমাৰ যি দাবী আমাৰ যি সমস্যা আছে আপোনালোকে ছাপোৰ্ট কৰক আৰু এই ক্ষেত্ৰত দেখিব এই ক্ষেত্ৰত যদি কোনোবাই যদি আমাক বেয়া ব্যৱহাৰ কৰে বা আমাৰ যদি কথাখিনি বা আমাৰ দাবীখিনি যদি সহমত নজনায় তেতিয়াহ'লে কিন্তু আমি দুখ পাম আৰু তেতিয়াহ'লে কিন্তু যদি উত্তপ্ত কিবা এটা পৰিস্থিতি সৃষ্টি হয় তেতিয়াহ'লে কিন্তু আমি দায়ী নহয় সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ পুনৰবাৰ আমি আহ্বান কৰিছো যে আমাৰ যি জাতিৰ অস্তিত্ব আমাৰ যি দাবী এই দাবীৰ প্ৰতি যি আমাৰ অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অহা 21 জানুৱাৰী তাৰিখে আমাৰ সম্পূৰ্ণভাৱে সহমত বা ছাপোৰ্ট কৰক নিশ্চয় তেতিয়াহ'লে আমি ভাল পাম আৰু যিহেতু আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি ইয়াৰে ভূমিপুত্ৰ আমি খিলঞ্জীয়া জনগোষ্ঠী হয় নিশ্চয় আমাৰ দাবীৰ প্ৰতি আমি সহায় বিচাৰিছো সহযোগ বিচাৰিছো আৰু যদি নিশ্চয় ইয়াত যদি কোনো ধৰণৰ তৃতীয় পক্ষই যদি কোনো এটা বেয়া এটা ঘটনা যদি কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আমিও মোটামুটি বস্তুখিনি অলপ দুখ পাম আৰু নিশ্চয় ইয়াৰ কাৰণে কিন্তু টোটালি গভৰ্ণমেণ্ট দায়ী হ'ব বন্ধ আছে এই বন্ধ আমাৰ চলি থাকিব যদি কোনো ধৰণৰ বন্ধটো আমি কোনো ধৰণৰ সঁহাৰি নাপাওঁ নিশ্চয় আমি অহা বন্ধৰ পিছত আমাৰ যি ৰেল ব্লক হাইৱে ব্লক আমি এই কাৰ্যসূচী ল'ম তাতে যি ধৰণে ইহঁতৰ যি গাইডলাইন আছে গভৰ্ণমেণ্টৰ যি ধৰণে এক্ট আছে যি বন্ধ বেণ্ড বা যি ধৰণৰ পাব্লিক প্ৰপাৰ্টি ডেমেজ যি এক্ট আছে এইবিলাক আমি কেৰেপ নকৰো আমাৰ দাবী যেতিয়ালৈকে আমাৰ ফুলফিল নহ'ব তেতিয়ালৈকে আমাৰ যি গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব গোসাইগাঁৱৰ পৰা হেমন্তী পাঠকৰ ৰিপৰ্ট NV Live।